সিহঁতে শিকলিৰে একো বান্ধা নাই, একো প্ৰটেকশ্যন নাই। তাৰপিছত ডাইৰেক্ট ওলাই আহিছে, মানে ওলাই আহি পিনে প্ৰথমতে বাবাক কামুৰিলে, মানে মোক খুৰাক কামুৰিলে। কামোৰাৰ লগে লগে মানে কামোৰা এৰাৰ পিছত লগে লগে মোৰ মানে ঠাইত এটেক কৰিছে। ঠাইত এটেক কৰাৰ পিছত ঠাইত মানে কামুৰি ধৰিছে। ধৰাৰ লগে মই হাতেৰে মানে যেতিয়া মই গুচাব ট্ৰাই কৰিছো, মোৰ গোটেই হাতৰ এইবিলাক কামুৰি হেৰি কৰি দিছে। কৰি দিয়াৰ লগে লগে সি হেৰি কৰি দিছে। তো এইকাৰণে আজি যে এইটো যে পেইনটো হ'ল, আজি যে খুৰাৰ যে এইটো চিটুৱেশ্যন হ'ল, সিদিনাখন খোলাক লগে লগে আমি মই আৰু খুৰা গৈ পিনে এডমিট হ'ব লগা হৈছে, কাৰণ মোৰ চেন্সলেছ হৈ গৈছো। খুৰা পেইনত থাকিব পৰা নাই। তাৰপিছত এডমিট হ'লো, ইমান পেইন, মানে খুৰা আহি পিনে আপোনাৰ পকাত বগৰী দিছে, মানে এনেকুৱা হৈ গৈছে, পেইন ষ্ট্ৰক আহি গৈছে, মানে মোক বচা, মোক পানী দে, মোৰ বহুত বিষাইছে, মানে এনেকুৱা টাইপ কৰিছে। তথাপিও আমি মেডিচিন বা পেইন কিলাৰ খুৱাই পিনে সেইদিনাখন হেৰি কৰিলো। কালিতো আকৌ সেনেকুৱাই হ'ল। তাৰপিছত হস্পিটেলত এডমিট কৰিব গ'লো, আমি বচাব নোৱাৰিলো খুৰাক। 3-4 বছৰৰ পৰা হৈয়ে আছে কুকুৰটোৱে আক্ৰমণ কৰা। কিমানজনমান মানুহক কামুৰিছে? মোক কামুৰিছে, দেউতাক 3বাৰ কামুৰিলে, 3বাৰ থাৰ্ড টাইমত দেউতা ঢুকাল।